এতিয়া যোনটো অটো চালক এই অটো চালকক আপুনি প্ৰথমতে চলেৰে এইটো পুলিচ লগাই এক মাতক কোনে কোনে যোৰহাট মেডিকেল কলেজৰ এইটো মানে অঁ আৰু আপুনি মৰম স্নেহ প্ৰেম প্ৰীতি নকৰিব যোনে পঠিয়ালে সেই ডক্টৰক প্ৰথমতে ছাছপেণ্ড কৰক একদম একদম চিৰিয়াছলি লওক দাস মিষ্টাৰ দাস এইটো এটা নিদৰ্শন দাঙি ধৰক এনেকৈ কোনো যে বাতৰি যুগতে অসমৰ প্ৰত্যেক চিকিৎসক কোনোবা পুলিচ বিষয়া বা সাধাৰণ মানুহ অৱগত হওক এনেকুৱা মানুহক অসম চৰকাৰ কেন্দ্ৰ চৰকাৰৰ ব্যৱস্থাপনা আছে আৰু মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছৰ যোগেদি তেওঁলোকক আমি বিভিন্ন NGO বা এনেকুৱা সংস্থাৰ যোগেদি আমি তেওঁলোকক চিকিৎসা দিব পাৰোঁ আমি তেওঁলোকক যত্ন ল'ব পাৰোঁ এই কথাবোৰ যেন এটা বাৰ্তা যোগ মই ধিক্কাৰ দিছোঁ এই গোটেই সমগ্ৰ ঘটনা আৰু ইতিমধ্যে মৰিনী প্ৰেছ ক্লাবৰ বিভিন্ন সংবাদ মাধ্যমত যেতিয়া আজি 2-3 দিন ধৰি এই বাতৰি পৰিৱেশন হৈ আছে মই নতুন মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ বাবে গুৱাহাটীলৈ যাব লগা হোৱাত পৰিসিদিনাখন মই আহিব পৰা নাছিলোঁ মই যোৱাকালি ৰাতি আহিয়ে তৎক্ষণাৎভাৱে আজি এনেকুৱাক চাবলৈ আহিছিলোঁ এজন পাছোৱান ডাঙৰীয়া তেখেত বিহাৰৰ নিবাসী আৰু এজন দত্ত ডাঙৰীয়া আমাৰ যোৰহাট নাওবৈচা গাঁৱৰ নিবাসী এই দুজন ব্যক্তি তেওঁলোকক পৰিয়ালে চিকিৎসাৰ কাৰণে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল তাত তেওঁলোকৰ পৰিয়ালৰ মানুহ আনিবলৈ নগ'ল বা চাবলৈ নগ'ল আৰু এই চিকিৎসা বুজা হয়তো ল'ব নোৱাৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকে অমানৱীয় এটা কাম কৰিলে ছুইপাৰ এজনক দি অটো চালক এজনক দি ইয়াত এই দুজন মানুহক পেলাই থৈ গুচি গ'ল তেওঁলোকে জানে যে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ এখন আছে আৰু ছ'চিয়েল জাষ্টিছ যি ন্যায় বিভাগ সমাজ ন্যায় বিভাগৰ যোগেদি আমাৰ বিভিন্ন NGO আছে এই NGOত আমি আমাৰ এনে লোকসকলক আমি তেওঁলোকক সেৱা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকৰ চিকিৎসা ব্যৱস্থা আমি কৰিব পাৰোঁ আৰু কোনো এটকা নোহোৱাকৈ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ ব্যৱস্থাপনা আছে শিৱাস নামৰ এটা NGO আছে ৰিমঝিম মহন্ত বাইদেউ তিতাবৰত এনে লোক থাকিলে আমি তালৈ পঠিয়াওঁ আৰু বাইদেউ খুব তেওঁলোকৰ টীমে খুব ধুনীয়াকৈ চিকিৎসা বা সেৱা আগবঢ়াই তেওঁলোকক ভাল কৰি পেলাই সুস্থ কৰি পেলাই তেওঁলোকক আকৌ ঘৰলৈ উভতাই পঠায় বা আমি বৃদ্ধাশ্ৰমলৈ তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰোঁ কিন্তু এনে এটা আমাৰ সুবিধা থকা সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰিন্সিপাল বা ছুপাৰিণ্ট বা যোন ডক্টৰে আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু এটা উদাহৰণ যাব লাগে কোনো এনে চিকিৎসকে অমানৱীয় কাম যেন কেতিয়াও ভৱিষ্যতে নকৰে মই মৰিনী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বাতৰি পৰিৱেশন কৰি আজি বহু মানুহৰ আজি যি নজনা কিছুমান বিষয়ো জনাত সুবিধা কৰি দিলে আৰু এনে কাৰ্য নকৰিবৰ কাৰণে চৰকাৰী লোকসকলৰ প্ৰতি এটা সতৰ্কবাণীও তেওঁলোকে বাতৰি পৰিৱেশনৰ যোগেদি তেওঁলোকে প্ৰদান কৰিলে মই মৰিনী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক এই পাছোৱান ডাঙৰীয়া দত্ত ডাঙৰীয়া এই বাতৰি পৰিৱেশন কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ